আজিৰ এই যেটো ফলাফল মোৰ বিধায়ক পদ বাহাল ৰাখা মোৰ এটা কথা উপলব্ধি হৈছে যে মানুহ হৎপথত থাকিলে বহু ধৰণৰ অপায় অমংগল বহু ধৰণৰ বাধা বিপত্তি বা বহু ধৰণৰ সমস্যাৰ সৃষ্টি হয় তেওঁৰ সন্মুখত বিভিন্ন ধৰণৰ সমস্যা উত্থাপিত হয় কিন্তু হৎপথত থকা মানুহজন বুকু ডাঠ কৰি থাকিব লাগে নিজৰ বিবেকক সুধিব লাগে যে মই শুদ্ধ ৰাস্তাত আছো নাই যদি শুদ্ধ ৰাস্তাত আছো তেতিয়াহলে I should not bother about any trouble that came in my way মই এইটো এটা ডাঙৰ উপলব্ধি আৰু সৎ ৰাস্তাত থাকিলে যেতিয়া আপোনাৰ উদ্দেশ্য মহান হ'ব আল্লাহ তাআলা বা ভগৱানে যি মানুহক সৃষ্টি কৰিছে এই মানুহৰ মংগলৰ কাৰণে তেতিয়ালৈ আপোনাৰ চেষ্টা অব্যাহত থাকিব তেতিয়ালৈ মই বিশ্বাস কৰোঁ মহান আল্লাহ তাআলা বা ভগৱানে সেই মানুহজনক সৎপথত থকা মানুহজনক সহায় কৰে বিধায়ক পদ ৰাখিবৰ কাৰণে মই বিশেষ যুঁজ দিয়া নাই মই এজন উকিল ধৰিছিলোঁ তেওঁলোকে যিখিনি প্ৰেজেন্ট কৰিব লাগে কৰিছে মই একমাত্ৰ আল্লাহ তাআলা বা ভগৱানৰ ওপৰত ভৰসা কৰি আছিলোঁ যে হে আল্লাহ বা ভগৱান মই যদি তোমাৰ সৃষ্ট জীৱৰ ভালৰ কাৰণে চেষ্টা কৰি আছো তেতিয়ালে যিমান অপায় অমংগল আহক মোৰ ৰাস্তাত তুমি নিশ্চয় মোক এই অপায় অমংগলৰ পৰা ৰক্ষা কৰিবা ভগৱান বা আল্লাহ তাআলাই করুণা বৰ্ষণ কৰিছে যাৰ ফলত অধ্যক্ষ মহোদয়ে হয়তো শুদ্ধ সিদ্ধান্ত লৈছে মই এই বছৰৰ নতুন বছৰত এটা ৰেজলিউশন লৈছো যে টু ফৰগিভ এণ্ড ফৰগেট এইকাৰণে মই কোনে কি কৰিছে সেইবোৰ বিষয়ে একো ক'ব খোজা নাই কংগ্ৰেছ দলৰ নেতৃত্বৰ শুভবুদ্ধি উদয় হওক তেওঁলোকে নিজৰ বিবেক খটুৱাই চিন্তা কৰক মই কি ভুল কথা কৈছো কি শুদ্ধ কথা কৈছো আৰু তেওঁলোকে অনাগত দিনত মই আশা কৰোঁ যে কংগ্ৰেছৰ নেতৃত্বত অসমত চৰকাৰ পৰিৱৰ্তন হওক কিন্তু কংগ্ৰেছৰ নেতৃত্বই শুদ্ধ ৰাস্তাত থাকিবলৈ চেষ্টা কৰিব লাগিব